আজিৰে পৰা ৰাজ্যিক বিজেপিয়ে লোকসভা নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ পৰা সেই প্ৰচাৰ অভিযানত নামিব আৰু মই কৈছোঁ যে প্ৰায় বহু দূৰ অতিক্ৰম কৰি তেওঁ চাইকেল চলাই যাব প্ৰায় ৬-৭ হাজাৰ চাইকেল চলাই লোক ইয়াৰ পৰা সমবেত হ'ব আৰু ইয়াৰ পৰা মহৰী চুকলৈ এক বিশাল চাইকেল ৰেলী কৰি তেওঁলোকে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বতৰ কিছু বেয়া যদিও কিন্তু বৰ্তমান বতৰ কিছু পৰিমাণে ফৰকাল হৈছে আৰু আমি দেখুৱাইছোঁ যে যিসকল লোকে চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব এই ৰেলীত অংশগ্ৰহণ কৰা লোকসকল আহি বিভিন্ন প্ৰান্তৰ পৰা আহি মাজুলীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে নিজা চাইকেল লৈ আহি তেওঁলোকে মুখ্যমন্ত্ৰীৰ সৈতে যি চাইকেল ৰেলী হ'ব সেই চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব আৰু কালিৰ পৰা বতৰ কিছু বেয়া যদিও আজি বতৰ কিছু পৰিমাণে ফৰকাল হৈছে আৰু সকলো প্ৰস্তুতি হৈছে প্ৰায় 11 বজাত হয়তো এই ৰেলী ইয়াৰ পৰা ওলাব আৰু ইয়াৰ পৰা মহৰী চুকলৈ ৰেলী কৰি গৈ মহৰী চুকত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ যে হৈ আজি প্ৰচাৰ অভিযানত নামিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিব বহুকেইজন মন্ত্ৰী আমি কথা পতাৰ যত্ন কৰিম যে ইয়াত যিসকল লোক আছে কথা পতাৰ যত্ন কৰিম কিমানমান লোক সমবেত হোৱাৰ সম্ভাৱনা আছে আজি প্ৰায় ৬,০০০খন চাইকেলৰ হোৱাৰ সম্ভাৱনা আছে আৰু এই মানে ৰেলীত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিব আপোনালোকে এতিয়া ইতিমধ্যে পৰিৱেশ দেখিছে প্ৰায় সংখ্যক চাইকেল আহিছে প্ৰতিকূল বতৰকো নেওচি সকলো দলীয় কৰ্মী কাৰ্যকৰ্তা আমাৰ ইয়ালৈ ওলাই আহিছে আমাৰ এই কাৰ্যসূচী সফল হ'ব বুলি আমি কিমান দূৰ চাইকেল চলাই যাব মুখ্যমন্ত্ৰী মহৰী চুকলৈ প্ৰায় ১৫ কিলোমিটাৰ হয় তালৈকে চাইকেল চলাই যাব চলাই নিজে যাব ৰ'ব নেকি মুখ্যমন্ত্ৰী বায়তত ৰোৱাৰ প্ৰগ্ৰেম নাই তাত মহৰী চুকতে এখন ৰাজহুৱা সভাত তেওঁ অংশগ্ৰহণ কৰিব বতৰ কিছু বেয়া কিন্তু ৰাইজ গোট খাব ইয়াত গোট খাব নিশ্চিতভাৱে গোট খাব কাৰণ আমাৰ দলৰ স্বাৰ্থত আমাৰ ৰ'দ বৰষুণ কাটি কৰি আজিলৈকে সকলোৱে মানে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আজি কাৰ্যসূচী আমি সফল ৰূপায়িত হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে যিসকল লোক কাৰ্যকৰ্তা ইয়াত গোট খাইছে তেওঁলোকে ইতিমধ্যেই যিসমূহ চাইকেল লৈ আহিছে লোক তেওঁলোকক সকলোকে সাজু কৰিছে মই কৈছোঁ যে বতৰ কিছু বেয়া তাৰ বাবে প্ৰায়সকলে যিসকলে পাৰে একোটা ছাতিও লগত লৈ আহিছে কাৰণ মুখ্যমন্ত্ৰী ৰেলীত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু বতৰ বৰষুণ দিব পাৰে তাৰ বাবে লৈ অহা ছাতিও ইয়াত লৈ অহা হৈছে মই কথা পতাৰ যত্ন কৰিম ক'ৰ পৰা আহিছে আপুনি আমি লোহিত খাবলৈ পাথৰযুগৰ পৰা আহিছোঁ হয় কিমানমান লোক আহিছে আপোনালোকৰ আমাৰ ৪০০-৫০০জন হ'ব চাইকেল লৈ আহিব মুখ্যমন্ত্ৰীৰ সৈতে একেলগতে চাইকেল চলাই যাব হয় হয় কি বিচাৰিছে লোকসভা নিৰ্বাচন আহিছে কেনেধৰণৰ আপোনালোকৰ আশা আছে আমাৰ আশা আছে বিপুল ভোটত আমি জয়লাভ কৰাম আমাৰ বিজেপি প্ৰাৰ্থীগৰাকীক জয়লাভ কৰাব তাৰ বাবে এনেদৰে আহিছে হয় তাৰ বাবে আহিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দেখিছেই যে সকলো ইয়াত গোট খাইছে আৰু যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ সৈতেও আমি কিছু কথা পতাৰ অকণমান যত্ন কৰিম কিমানমান লোক সমবেত হোৱাৰ সম্ভাৱনা আছে ইয়াতেতো আজি আমাৰ ৬-৭ হাজাৰ ওপৰত হ'ব মানুহ অকল চাইকেল লৈ সকলো কাৰ্যকৰ্তা ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু আমি বুথে বুথে আমি জাষ্ট জনাই দিয়া হৈছে তেওঁলোকে নিজে চাইকেল ৰেডি কৰিছে নিজে আহিছে আজি লোকসভা নিৰ্বাচনৰ প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ মাজুলীৰ পৰা আৰম্ভ হৈছে গতিকে আপোনালোকৰ প্ৰাৰ্থীগৰাকী হৈ বা কি আশা দেখিছে মাজুলীত আপোনালোকৰ পৰিৱেশ মাজুলীততো 100% আমাৰ প্ৰাৰ্থীগৰাকী জয়যুক্ত হ'ব বুলি আমি ভাবোঁ আশা কৰিব পাৰি মানে আপোনালোকে দেখি আছে যিটো পৰিৱেশ মাজুলীত সৃষ্টি হৈ আছে জনগণে স্বতঃস্ফূৰ্তভাৱে ভোট দিব ভাৰতীয় জনতা পাৰ্টীৰ স্বাৰ্থত তেখেত নিশ্চয় জয়যুক্ত হ'ব জ্ঞাপন কৰিছোঁ এয়া হৈছে কৰ্মকৰ্তা বিজেপিৰ কৰ্মকৰ্তা তেওঁলোকে উল্লেখ কৰিছে যে বিজেপিৰ প্ৰাৰ্থীগৰাকী যে তপন গগৈ ইয়াৰ পৰা জয়যুক্ত লাভ কৰিব মই আনফালৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত বিভিন্ন প্ৰান্তৰ মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে তেওঁলোকৰ চাইকেলসমূহ ইতিমধ্যেই সাজু কৰি তোলা হৈছে আৰু সেই চাইকেলসমূহ লৈ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে ৰেলী কৰিব আৰু ইতিমধ্যেই দূৰ দূৰণিৰ মাজুলীৰ যি দূৰ দূৰণি অঞ্চল আছে সেই অঞ্চলসমূহৰ পৰা লোকসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ যিসমূহ চাইকেল সেই চাইকেলসমূহ ইতিমধ্যেই এই খেলপথাৰত সাজু কৰি তোলা হৈছে গড়মূৰৰ এই খেলপথাৰৰ পৰাই মহৰী চুকলৈ প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ পথ তেওঁলোকে অতিক্ৰম কৰিব চাইকেল চলাই যাব অকণমান কথা পাতিব বিচাৰিছোঁ কিমানমান লোক সমবেত হ'ব আজি এই চাইকেল ৰেলীত মিনিমাম ৫,০০০ মানুহ সমবেত হ'ব বুলি আমি আশা কৰিছোঁ তথাপিতো আমি এটা কথা হ'ল কি আজিকালিতো চাইকেল যথেষ্ট কম তথাপিতো আমি ৫,০০০ চাইকেল হ'ব বুলি আমি আশা কৰিছোঁ মাজুলীত ইমানখিনি চাইকেল গোট খাবনে মাজুলীত বিশেষকৈ মাজুলী অঞ্চলত কিছু চাইকেল আছে সেইকাৰণে আমি আশা ৰাখিছোঁ যে ৫,০০০ চাইকেল ইয়াত গোট খাব হয় আৰু মুখ্যমন্ত্ৰীগৰাকী মহৰী চুকত এখন সভা অংশগ্ৰহণ কৰিব তাত কিমানমান লোক হ'ব পাৰে মহৰী চুকত যিখন সভা অনুষ্ঠিত হ'ব সেই সভাখনত মিনিমাম ৩০,০০০ পৰা ৪০,০০০ মানুহ উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ বতৰ কিছু বেয়া কিন্তু এই বেয়া বতৰৰ মাজতো আহিব এই বেয়া বতৰৰ মাজতো আহিব যিহেতু আপোনালোকে জানে যে মাজুলীত যিটো বিকাশৰ ত্বৰান্বিত গতি সেই ত্বৰান্বিত গতিত বিজেপি চৰকাৰৰ প্ৰতি
ৰাইজ সচেতন, ৰাইজ সজাগ, সেইকাৰণে বতৰ বেয়া হ'লেও সকলো ৰাইজ সমবেত হ'ব বুলি মাজুলীৰ উন্নয়নৰ স্বাৰ্থত মানুহ ওলাই আহিব নিশ্চিতভাৱে মাজুলীৰ উন্নয়নৰ স্বাৰ্থত ওলাই আহিব। গতিকে আপোনালোকে দেখিছে যে আজি এই 7 বছৰত যে মাজুলীৰ যিটো উন্নতিৰ ধাৰা, সেই ধাৰাটোক উতুই ৰাখিবৰ কাৰণে মাজুলীৰ ৰাইজ সদায় আগ্ৰহী আৰু সেইকাৰণে মানুহ সমাগত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সামগ্ৰিক পৰিৱেশটো পুনৰ এবাৰ দেখুৱাইছোঁ যে বিভিন্ন বুথৰ পৰা যিসমূহ চাইকেল আহিছে সেই চাইকেলসমূহ ইতিমধ্যেই সাজু কৰি তোলা হৈছে আৰু প্ৰায় 11 বজাৰ লগে লগে এই যি ৰেলী আছে সেই ৰেলী ইয়াৰ পৰা ওলাই যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে চাইকেল চলাই প্ৰায় 13 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰীক সংগ দিব। মন্ত্ৰী পীযুষ হাজৰিকা কালিয়ে আহি ইয়াত বাহৰ পাতিছে। বহুকেইগৰাকী মন্ত্ৰী ইয়াত উপস্থিত থাকিব, বহুকেইগৰাকী বিধায়ক উপস্থিত থাকিব। মুঠৰ ওপৰত বিজেপিৰ যি আজি লোকসভা নিৰ্বাচনৰ প্ৰথমটো যিটো তেওঁলোকৰ প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযানত বিপুল সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে কৰ্মকৰ্তাসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।